আপোনালোকে জানে যে বিটিআৰ জিটিভিজিটি কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন চলি আছে। আপোনালোকৰ 1 এপ্ৰিলৰ পৰা যিহেতু আপোনালোকৰ ভেৰিফিকেশ্যন আৰম্ভ হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে, আৰু আপোনালোকৰ 22 তাৰিখৰ পৰাহে আপোনালোকৰ জিটি কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন আছে। বাৰু যিয়ে নহওক, আপোনালোকে হয়তো ইতিমধ্যে জ্ঞাত আপোনালোকৰ ডকুমেণ্টছখিনি কি লাগিব। আজি আপোনালোকৰ সৈতে ইয়াৰ বাহিৰে কিবা আলোচনা কৰিব বিচাৰিম। সেইটো হৈছে আপোনালোকৰ জিটিত যেহেতু 1400 প্লাছ কেণ্ডিডেটছৰ বিপৰীতে আপোনালোকৰ 6000 মান কেণ্ডিডেটছে পৰীক্ষা দিছে। ইয়াৰ ভিতৰত বাৰু আচলতে জিনুইন কেণ্ডিডেটছ কিমানজন আছে। আমি যদি চালি জাৰি চাওঁ, আপোনালোকে জানে যে ভেৰিফিকেশ্যনত কিন্তু আপোনালোকৰ নন বিটিআৰ কেণ্ডিডেটছকো মাতিছে। আমি যদি ডিৰেক্টলি নকয়, আমি যদি এডভাৰটাইজমেণ্টত যদি আমি চাওঁ, এডভাৰটাইজমেণ্টত আমি যদি চাওঁ, তেনেহ'লে কিন্তু আমি নন বিটিআৰ কেণ্ডিডেটছক এই লিষ্টৰ পৰা বাদেই দিব পাৰোঁ একচুৱেলি। কিয়নো এডভাৰটাইজমেণ্টত উল্লেখ আছে যে বিটিআৰৰ কেণ্ডিডেটছক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব। আমি যদি নন বিটিআৰক আমি যদি ইয়াৰ পৰা যদি বাদ দিওঁ, তেনেহ'লে আমাৰ 5896জন যে কেণ্ডিডেটছ আছে, তাৰ ভিতৰত প্ৰায় 4100 মান কেণ্ডিডেটছ আমাৰ বিটিআৰৰ পৰা কিন্তু এক্সাম দিছে। আৰু তাৰ ভিতৰতে আপোনালোকৰ 800ৰ পৰা 1000 এনেকুৱা কেণ্ডিডেটছ আছে যিসকলে নেকি ভুৱা নম্বৰ দি পেলাই আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেট হাতত পোৱাৰ আগতে বা বিএডৰ ছেশ্যনখিনি কমপ্লিট হোৱাৰ আগতে আপোনালোকৰ ভুৱা নম্বৰ দি পেলাই এক্সামখিনি দিছে। যাৰ কাৰণে আপোনালোকৰ যিটো আপোনালোকৰ কম্পিটিশ্যন, সেই কম্পিটিশ্যনটো মাত্ৰ 3000ৰ পৰা 3300 বা 400 কেণ্ডিডেটছৰ মাজতহে আপোনালোকৰ কম্পিটিশ্যনখিনি হ'ব। এই বিষয়ে যদি আমি কওঁ যে আগতে যিহেতু কৈছিলোঁ যে 3,000 পৰা 4,000 কেণ্ডিডেটছ মানে আপোনালোকৰ পৰীক্ষা দিছিলে, ঠিক তেনেকৈ যদি আমি এনেকৈ চালি জাৰি চাওঁ, আপোনালোকে দেখিব পাব যে ঠিক তেনেকুৱাই কিন্তু হৈছে। ইমানখিনি কেণ্ডিডেটছে হয়, আচলতে জিনুইন কেণ্ডিডেটছ ইমানখিনিয়ে আছে। আপোনালোকৰ কাট অফখিনি অলপ কম যোৱাৰো সম্ভাৱনা আছে। আৰু লগতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেটত যিহেতু আপোনালোকৰ পোষ্টৰ সংখ্যা কম আছে, সেই অনুসৰি আপোনালোকৰ কেণ্ডিডেটছৰ সংখ্যা তুলনামূলকভাৱে অলপ বেছি। কিন্তু তথাপি আমি যদি এই নন বিটিআৰক যদি বাদ দিওঁ, তেনেহ'লে আপোনালোকৰ 2300ৰ পৰা আপোনালোকৰ 2500 মান কেণ্ডিডেটছৰ মাজতহে আপোনালোকৰ কম্পিটিশ্যন হ'ব। অৰ্থাৎ এইখিনি কেণ্ডিডেটছে আপোনালোকৰ জিনুইন হয়। বাকী আপোনালোকৰ নন বিটিআৰ যিহেতু আপোনালোকৰ কোনো ধৰণৰ প্ৰিফাৰেন্স নাপায়, ফাৰ্ষ্ট প্ৰিফাৰেন্স যিহেতু আপোনালোকে জানে যে বিটিআৰৰ কেণ্ডিডেটছে পাব। আৰু শেষত আপোনালোকক লাহেকৈ এটা কথা ক'ব বিচাৰিম, আপোনালোকে ভালদৰে শুনি যাব। আপোনালোকে জানে যে সকলো কেণ্ডিডেটছকে কিন্তু আপোনালোকৰ মাতিছে। যে সকলোকে মাতাৰ আঁৰত কাৰণ কি হ'ব পাৰে চৰকাৰে আমি নাজানো, কিন্তু তাৰ ভিতৰত আমি কিন্তু দুই এটা ধাৰণা কিন্তু এটা ল'ব পাৰোঁ যে হ'ব পাৰে এনেকুৱা যে সকলো কেণ্ডিডেটছকে মাতাৰ এইটো কাৰণ হ'ব পাৰে যে বহুতো কেণ্ডিডেটছে এনেকুৱা আছে যিসকলে নেকি ভুৱা নম্বৰ দিছিলে, সেইখিনিক হয়তো পিছ পেলাই বাকী যিবোৰ জিনুইন কেণ্ডিডেট আছে, জিনুইন নম্বৰ দিছে, সেইখিনিক লৈ হয়তো বা ৰেজাল্ট দিব পাৰে, সেইখিনি কেণ্ডিডেটছক গোটাই লৈ, আৰু যিসকলে ভুৱা নম্বৰ দিছিলে সেইখিনিক হয়তো বাদ পেলাই দিব পাৰে। ইয়াৰ কাৰণে হয়তো ভেৰিফিকেশ্যনখিনি কৰিব পাৰে, যাতে কোনো ধৰণৰ আপোনালোকৰ অভাৰলেপিং নহয়, যাৰ কাৰণে এনেকুৱা কৰিব পাৰে। আৰু 2 নম্বৰ কাৰণ এইটোও হ'ব পাৰে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰা সকলক বেলেগ কৰিব পাৰে। ৱেষ্ট বেংগলৰ পৰা বিএড কৰা সকলক বেলেগ কৰি দি পেলাই অকল অসমৰ কেণ্ডিডেটছসকলক চাকৰি দিব, এনেকুৱাও হ'ব পাৰে। এইটো মই ধাৰণা মাত্ৰ কৰিছোঁ, নাজানো। আমাৰ চৰকাৰে আপোনালোকে জানে সদায় আপোনালোকৰ আনএক্সপেক্টেড কিবা কৰে। এইবাৰ কি কৰিব নাজানো। যোৱাবাৰ আপোনালোকে যিহেতু জানিবলৈ পাইছে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰা সকলক, লগতে আপোনালোকৰ নিউজ কেণ্ডিডেটছসকলক বাদ দিছিলে। হয়তোবা এইবাৰো এনেকুৱা হোৱাৰ এটা চান্সেছ আছে। বাৰু আপোনালোকে এই বিষয়ে কি ভাবে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।